বৃষ ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশি। বৃষ, কন্যা, মীন এই তিনিটা ৰাশিৰ চতুৰ্গ্ৰহী ৰাজযোগে আপোনালোকৰ অতিকে সৌভাগ্য নমাই আনিব বুলি কোৱা হৈছে। বৃষ, কন্যা, মীন এই তিনিটা ৰাশিৰ সৌভাগ্যৰ দৰ্জা অতি শীঘ্ৰে খোল খাব বুলি কোৱা হৈছে। নমস্কাৰ, মই কৌস্তমণি শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৱে যাতে সমৃদ্ধি অগ্ৰগতি আহে, উন্নতি আহে, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। মা ভগৱতী, মা কামাখ্যাৰ শ্ৰী চৰণত অজস্ৰ প্ৰণিপাত। সকলোৰে জীৱন সমৃদ্ধ হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক তাৰে কামনা। বিশেষভাৱে চতুৰ্গ্ৰহী ৰাজযোগ প্ৰস্তুত হৈছে। চতুৰ্গ্ৰহী ৰাজযোগৰ বাবে বিশেষভাৱে পোনপটীয়াকৈ তিনিটা ৰাশিৰ ওপৰত সৌভাগ্য সমৃদ্ধিৰ জোৱাৰ আহিব বুলি কোৱা হৈছে। আনফালে বহুকেইটা ৰাশিৰ সৌভাগ্য সমৃদ্ধিৰ লগতে উন্নতিৰ বতৰা, অগ্ৰগতিৰ বতৰা কোৱা হৈছে। মিথুন ৰাশি, কন্যা ৰাশি, মীন ৰাশি আৰু বৃষ ৰাশি। মিথুন, কন্যা, মীন আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে চমৎকাৰী এক প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব অতিকৈ কম দিনৰ ভিতৰত। কোৱা হৈছে সূৰ্য, মংগল, শনি। সূৰ্য, মংগল, শনি এই তিনিটা গ্ৰহ মীন ৰাশিৰ অৱস্থান কৰিব। সূৰ্য, মংগল, শনি, বুধ। সূৰ্য, মংগল, শনি, বুধ এই চাৰিটা ৰাশি এক লগত যেতিয়া অৱস্থান কৰিব, তেনে ক্ষেত্ৰত 11 এপ্ৰিলৰ দিনাখন প্ৰস্তুত হ'ব চতুৰ্গ্ৰহী ৰাজযোগ। আৰু এই চতুৰ্গ্ৰহী ৰাজযোগে আপোনাৰ ভৱিষ্যত সম্পৰ্কে বিভিন্ন কথাই কৈ গৈছে। ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰত্যেকটো ৰাজযোগৰ প্ৰভাৱ পৰে। কেতিয়াবা যদি সেয়া অতিকৈ উত্তম, কেতিয়াবা কিন্তু বিভিন্ন প্ৰকাৰে সুবিধাজনক হয়, যদিও কেতিয়াবা কেতিয়াবা অসুবিধাৰো কাৰক হয় কোনো গ্ৰহৰ গতিবিধিৰ এই বিশেষ ৰাজযোগসমূহ। যি নহওক, আমি গুৰুত্ব প্ৰদান কৰি আহিছোঁ। বিভিন্ন ধৰণে সমৃদ্ধি অগ্ৰগতি কাৰ আহিব পাৰে, উন্নতি আহিব পাৰে, যিখিনি যোগাত্মক চিন্তা, যোগাত্মক কথাখিনি আমি আপোনালোকক জনাই আহিছোঁ। গতিকে 11 এপ্ৰিলৰ দিনাখন বুধ মীন ৰাশিত গোচৰ কৰিব, যি ঠাইত সূৰ্য, মংগল, শনি ইতিমধ্যে অৱস্থান কৰি আছে। সূৰ্য, মংগল, শনিৰ অৱস্থান লগত বুধৰ অৱস্থান, বুধাদিত্য ৰাজযোগ এটা সৃষ্টি হয়। তাৰ লগতে সৃষ্টি হৈছে চতুৰ্গ্ৰহী ৰাজযোগৰ। এই চতুৰ্গ্ৰহী ৰাজযোগে অত্যন্ত শুভ আৰু অতিকে ফলদায়ক প্ৰভাৱ হিচাপে আপোনাৰ জীৱনত লৈ আহিব বিভিন্ন প্ৰকাৰৰ ইতিবাচকতা। এই ইতিবাচকতাই আপোনাক দিব পাৰে বিভিন্ন প্ৰকাৰে সমৃদ্ধি অগ্ৰগতিৰ বতৰা। কোৱা হৈছে চতুৰ্গ্ৰহী ৰাজযোগ যেতিয়াই গঠন হয়, তেতিয়াই কোনো শুভ কৰ্ম দেখিবলৈ পোৱা যায়, শুভ চিন্তা দেখিবলৈ পোৱা যায়, বিভিন্ন প্ৰকাৰে শুভ কৰ্মসমূহ আৰম্ভণি হয়। কৰ্মজীৱনত নতুন সুযোগৰ সৃষ্টি হয়, চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগৰ সৃষ্টি হয়, বিলাসিতা বৃদ্ধি হয়, কৰ্মৰ বিভিন্ন প্ৰকাৰে উদ্যমিতাৰে আগবাঢ়িব পাৰি নতুন কৰ্মসমূহত। আনফালে বিভিন্ন প্ৰকাৰে অৰ্থনৈতিক ক্ষেত্ৰখন টনকিয়াল হৈ পৰে, সামাজিক ক্ষেত্ৰখনত জনপ্ৰিয়তা বৃদ্ধি আহে আৰু ধৰ্মীয় কৰ্মত কিন্তু সকলো প্ৰকাৰে সমৃদ্ধি অগ্ৰগতিৰ লগতে মানসিক শান্তি লাভৰ এক যুগ সৃষ্টি হয় চতুৰ্গ্ৰহী ৰাজযোগত। গতিকে এই চতুৰ্গ্ৰহী ৰাজযোগত বৃষ ৰাশিৰ জাতক জাতিকাসকল, মিথুন ৰাশিৰ জাতক জাতিকাসকল, কন্যা ৰাশি, মীন ৰাশিৰ জাতক জাতিকাসকলৰ অতিকে শুভ বুলি কোৱা হৈছে। কি ক্ষেত্ৰত শুভ, কি কৰ্ম কৰিব যে চতুৰ্গ্ৰহী ৰাজযোগত সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি আহিব, তাক জানিব বিচাৰেনে? নিশ্চয়কৈ আমি আপোনালোকক এই চাৰিটা ৰাশিৰ সবিশেষ তথ্য দিবলৈ চেষ্টা কৰিম। আপোনালোকে যদিহে জানিব বিচাৰে আমাৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ জ্যোতিষীয় ফলাফল, গ্ৰহৰ গতিবিধি ইত্যাদি স্ক্ৰীণত দেখি থকা নম্বৰত যিকোনো প্ৰকাৰে হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব। একেবাৰে নিম্ন খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনাৰ ভাগ্যৰ ফলাফল, জন্মকুণ্ডলী ইত্যাদি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময় সুসময় বুলি কোৱা হৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিকভাৱে আপোনালোকে প্ৰচুৰ পৰিমাণে শক্তিশালী হৈ পৰিব পাৰিব আৰু ইনকামৰ নতুন উৎস আয় কৰিব পাৰিব। আয়ৰ বাবে নতুন পথ খোল খাব, যি পথত আগবাঢ়িলে কৰ্মজীৱনত সুযোগ পাব, অৰ্থনৈতিক অৱস্থাও উন্নত হ'ব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, ৰাজনৈতিক সন্মান প্ৰাপ্তি ইত্যাদিৰ বাবে অতিকে শুভ বুলি কোৱা হৈছে। এই বিশেষ সুসময় 11 এপ্ৰিলৰ পৰা আৰম্ভণি হৈছে। 11 এপ্ৰিলৰ পৰাই আপোনালোকৰ
এই চতুৰ্গ্ৰহী ৰাজযোগৰ বাবেই উপকৃত হ'ব বুলি কোৱা হৈছে বিশেষভাৱে বিলাসিতা বৃদ্ধি হ'ব সঞ্চয় বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত উন্নতি চাকৰি প্ৰাপ্তি ইত্যাদি মিথুন ৰাশিৰ জাতক জাতিকাসকল কৰ্মজীৱনত বিভিন্ন প্ৰকাৰে পাই থকা অসুবিধাসমূহৰ পৰা পৰিত্ৰাণ পাব কৰ্মজীৱনত এক নতুন মূৰ আহিব বুলি কোৱা হৈছে আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত ফলপ্ৰসূ এই চতুৰ্গ্ৰহী ৰাজযোগে আপোনাৰ কৰ্মক্ষেত্ৰত স্বীকৃতি দিব বুলি কোৱা হৈছে আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা নতুন চাকৰি প্ৰাপ্তিৰ সুযোগ পাৰিবাৰিক সম্পত্তি লাভৰ যোগ ইংগিত বহন কৰিছে চাকৰি প্ৰাপ্তি কৰ্মপ্ৰাপ্তি মানসিক শান্তি সামাজিক জনপ্ৰিয়তা ৰাজনৈতিক ক্ষেত্ৰত উত্থান বুলি কোৱা হৈছে এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আনফালে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ আৰাম বৃদ্ধি হ'ব বুলি কোৱা হৈছে বিভিন্ন প্ৰকাৰে কৰ্মৰ চাপ হেঁচা প্ৰেছাৰ ইত্যাদিৰ পৰাও পৰিত্ৰাণৰ উপায় আপোনালোকে পাব বিলাসিতা বৃদ্ধি পাব নতুন সম্পত্তি সম্পত্তি যান বাহন ইত্যাদি ক্ৰয়ৰ বাবে অতিকে শুভ সময় আপোনাৰ ভাৱমূৰ্তিত ব্যৱসায়ী সকলৰ বাবে কিন্তু অতিকে শুভ বুলি কোৱা হৈছে মুনাফা অৰ্জন কৰিব পাৰিব চাকৰি প্ৰাপ্তি কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাটো আছে বিদ্যা শিক্ষাত বিভিন্ন প্ৰকাৰে আগবাঢ়িব পাৰিব আনফালে ৰাজনৈতিক জগতত প্ৰচুৰ উত্থান দেখা গৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজনৈতিক জগতত আহিব পাৰিব বিভিন্ন প্ৰকাৰে মান সন্মান মৰ্যাদা পদ প্ৰতিষ্ঠা ইত্যাদি মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ চতুৰ্গ্ৰহী ৰাজযোগৰ ফলত আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন আহিব আয় বৃদ্ধি পাব দীৰ্ঘদিনে ৰৈ থকা কৰ্মসমূহ সম্পাদন হ'ব গতিকে মা লক্ষ্মীৰ কৃপাত আত্মবিশ্বাস বাঢ়িব বিদেশ সম্পৰ্কীয় যাত্ৰাৰ সুযোগ আহিব পাৰে নতুন চাকৰি সংক্ৰান্তীয় খবৰ আহিব পাৰে আৰু পৰিয়ালত সুশান্তি সম্প্ৰীতি বাতাবৰণটো আছে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ